আমি জানিব পৰা মতে আলিপুৰদুৱাৰৰ পৰা আহিছে এতিয়া এইখন ট্ৰাকত 12টাকৈ গৰু এইফালে আমৰ খাচা ইয়াতে কেনেকৈ গৰুকেইটা আনিছে হা হাতে ভৰি বান্ধি ইয়াতে চৰকাৰ নাই নেকি এইখন চৰকাৰৰ প্ৰশাসন বোলা বস্তু আছে তেওঁলোক ইয়াতে আমাৰ সৰ্বগত ধৰিছে এতিয়া অৱস্থা বেয়া গৰুবিলাকৰ গতিকে এইখন চৰকাৰে অলপ চিন্তা কৰি চাব লাগিছিল এটা ঢুকাইছে চাওক গৰু দেখা নাপায় গৰু দেখা নাপোৱা কৰি এইখিনি ঠাইত 12টা গৰু সোমাইছে আৰু এইবিলাক আমৰ খাচা বেলেগে আম কৰিছে বুলি এৰি দিছে আমৰ গাড়ী কিন্তু চাওক আমৰ ভিতৰত গৰু আৰু এইখন গাড়ী যিটো টেকনিক দেখা পালো এনেকৈ এইখন গাড়ী দি এইবিলাক চলিয়ে আছে ভয়ংকৰ কাণ্ড বন্ধ হ'ব লাগে চৰকাৰে বন্ধ কৰিব লাগে চৰকাৰেতো ইফালে কৈ আছে এতিয়া আমি ট্ৰিটমেণ্ট কৰি আছো স্বাস্থ্যগিলা খুব এটা বেছি ভাল নাই এইখিনি ঠাইত 12টাকে গৰু আছে গৰুবিলাকৰ দেহা কি হৈ যাব পাৰে ভৰি ভাঙছে কোনোবাৰ মানে পিঠিৰ হাড় কোনোবাৰ ছাল সৰ্বকাৰকে ভাল কাম কৰিছে ধৰি পেলাই ঘটনা এইটো ঘটনাক লৈ খুব দুখ লাগিছে কাৰণ এই এখন সৰু বাহনত ওপৰত আমৰ বাক্সা তলত গৰুকেইটা বান্ধি কুন্ধি যধে মধে সোমাই দিয়া হৈছে আৰু এইটো ধৰ গৰু এটা মৰিল ইয়াৰে আৰু এটাই বহুত দুখ পাই আছে গৰুটো এই ধৰ আমাৰ যি সৰ্বুক আৰক্ষীয়ে যি এই পদক্ষেপ ল'লে এইটো বহুত প্ৰশংসনীয় আৰু লগতে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ সৰ্বুক আৰক্ষীক আৰু এইবিলাক যি দুষ্ট চক্ৰৰ পৰা যিবিলাক এইবিলাক কাম চলি আছে তেওঁলোকক আমি দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে প্ৰশাসনক আমি আহ্বান জনাইছোঁ এনে ধৰা বুলি গম পাইছোঁ এজন ধৰা বুলি গম পাইছোঁ গাড়ী চালক আমৰ গাড়ী বুলি ভাবলা হয় বেলেগে বেলেগেতো আমৰ গাড়ী বুলি ভাবিলোঁ এইটো মানে কেনেদৰে আনিছিল গৰুবোৰ ক'ত লৈ যাব এইবিলাক খবৰ পাইছে ক'ত এতিয়াতো ক'ত লৈ যাব এইটো মই জনা নাই এজনক ধৰিছে কিন্তু আনিছিল কেনেকৈ আনিছিলতো এনেকৈ এইটো ধৰক ওপৰত আমৰ বাক্সা তলত গৰুবিলাক সোমাই দিছে কিমানটা এইটো আমৰ গাড়ী বুলি ভাবি লয় মানুহে